কাৰোবাক হেৰুৱাৰ পিছতহে আমি তেওঁৰ গুৰুত্ব বুজি পাওঁ। মই মাত্ৰ সময়ৰ বাবে অপেক্ষা কৰি আছো, তেতিয়া প্ৰতিটো ঘাৰ হিচাপ লোৱা হ'ব। আপুনি মাত্ৰ টকা উপাৰ্জন কৰক, প্ৰেম আৰু সম্পৰ্কবোৰ স্বয়ংক্ৰিয়ভাৱে আহিব। ভাগ্যই ৰজা সেইজনক কৰি তোলে যিজনৰ নিজে কিবা এটা কৰাৰ দক্ষতা আছে। বছৰ বছৰ ধৰি ভঙা সম্পৰ্কও মেৰামতি হ'ব, কিন্তু চৰ্ত হ'ল সেই ব্যক্তিজনক আপোনাৰ প্ৰয়োজন হ'ব লাগিব। কোনোবাই কাৰোবাৰ লগত সংযোগ স্থাপন কৰিব লাগে তেওঁৰ টকা চাই নহয়, তেওঁৰ হৃদয়খনলৈ চাই। দাৰিদ্ৰৰ বুজাই কৰা সকলৰ খং আৰু বিচলিত হোৱা কোনো অধিকাৰ নাই। মনৰ প্ৰতি থকা প্ৰেমতকৈ হৃদয়ৰ প্ৰতি ঘৃণা ভাল। আপুনি মানুহক চিনি পোৱাৰ আশা ত্যাগ কৰক। ইয়াত সকলোৱে নিজৰ প্ৰয়োজন অনুসৰি মাস্ক সলনি কৰে। প্ৰতিজন ব্যক্তিয়ে নিজৰ অপৰাধ ঢাকি ৰখাৰ পিছত কয় যে সময়বোৰ বৰ বেয়া। সময় সলনি হয়, কথাবোৰ সলনি হয়, কিন্তু আমি কেতিয়াও আগৰ দৰে নহয়। মোৰ চৰিত্ৰ বুজিবলৈ চেষ্টা নকৰিবা, আমাক বুজিবলৈ হৃদয়ৰ প্ৰয়োজন হ'ব, আৰু তুমি মগজুৰে বুজিব বিচাৰা। এজন জ্ঞানী মানুহে কেতিয়াও নিজকে জ্ঞানী বুলি দাবী নকৰে, আৰু মূৰ্খই কেতিয়াও স্বীকাৰ নকৰে যে তেওঁ মূৰ্খ। গোটেই পৃথিৱী ভ্ৰমণ কৰিলেও কিন্তু ঘৰত পোৱা শান্তি আন ক'তো পোৱা নাযায়। তিক্ত যেন লাগিব পাৰে, কিন্তু সঁচা কথা বন্ধু, আজিৰ যুগত মানুহে নিজৰ মৰ্যাদা দেখিহে সম্পৰ্ক গঢ়ি তোলে। যিসকল লোকে বেছি খং কৰে, যিসকলে নিজৰ দুখ কাৰো আগত প্ৰকাশ কৰিব নোৱাৰে। আপোনাৰ যন্ত্ৰণা নিজতকৈ ভালকৈ কোনেও বুজিব নোৱাৰে। সকলোৰে উত্তৰ দিব পাৰি, কিন্তু যিজনে সম্পৰ্কৰ গুৰুত্ব বুজি নাপায় তেওঁ সম্পৰ্ক কেনেকৈ বুজিব? কোনে বুজিব? কোনে জানে গুচি যোৱাজনৰ স্মৃতিৰ বোজা কিমান গধুৰ? যদি ভুল স্ক্ৰুৰে সঁজুলি খুলিব নোৱাৰে, তেন্তে ভুল দিশত কঠোৰ পৰিশ্ৰম কৰি কেনেকৈ সফল হ'ব পাৰে? অকলে থকাৰ অভ্যাস হোৱা উচিত, কাৰণ আপোনাৰ লগত সদায় কোনো নাথাকে। বিশেষকৈ সেইসকল লোক যিয়ে সময় আহিলে সময় দিয়ে। কৌতুক আৰু টকা খুব চিন্তা কৰি খৰচ কৰিব লাগে। ভাল মানুহৰ প্ৰতি সন্মান কেতিয়াও কমি নাযায়, কাৰণ সোণ 100 টুকুৰা ভাঙিলেও তাৰ মূল্য কেতিয়াও কমি নাযায়। প্ৰতিশ্ৰুতি যদি পালন কৰিব নোৱাৰে, তেন্তে ইয়াক কাৰো ওচৰত নাৰাখিব, কিয়নো এই খেলত কেৱল আপোনাৰ প্ৰতিশ্ৰুতি ভংগ হয়, কিন্তু কাৰোবাৰ হৃদয়ৰ ভিতৰৰ গভীৰতাত ভাঙি যায়। সেই ব্যক্তিজনে কেতিয়াও আপোনাৰ মূল্য বুজি নাপাব, যাৰ বাবে আপুনি সদায় উপলব্ধ হৈ থাকিব। এজন ব্যক্তি নিজৰ ইচ্ছামতে নিমাত হৈ নাথাকে, কোনোবা নহয় কোনোবা এটাই ভিতৰৰ পৰা অত্যাচাৰ কৰে। এটা কথা মনত ৰাখিব, আমি কাৰোবাৰৰ বাবে কিছু সময়ৰ বাবে বিশেষ, আৰু তেওঁলোকৰ আগ্ৰহ শেষ হোৱাৰ লগে লগে তেওঁলোকে আমাক আওকাণ কৰিবলৈ আৰম্ভ কৰে। আপুনি কি লাভ কৰিব বিচাৰে তাৰ ওপৰত সদায় চকু ৰাখক, হেৰাই পেলোৱাজনৰ ওপৰত নহয়। কোৱা হৈছে যে জীৱনৰ শেষ গন্তব্যস্থান হৈছে ঈশ্বৰৰ ঘৰ। ভাল কাম এটা কৰা যাত্ৰী, কাৰণ আপুনি কাৰো ঘৰলৈ খালী হাতে নাযায়। পত্নীক উৰিবলৈ দেউকাৰ প্ৰয়োজন নহয়, কিন্তু স্বামীৰ লগত সংগী আৰু ঘনিষ্ঠতাৰ প্ৰয়োজন। জীৱনত সকলো মানুহ বন্ধু বা আত্মীয় হিচাপে নাহে, কিছুমান মানুহ পাঠ হিচাপেও আহে। আপোনাৰ সংগী আচৰিত হ'লে আন কাৰোবাৰ প্ৰশংসা কিয় কৰে? মোৰ লগত তোমাৰ সম্পৰ্ক গোটেই জীৱন এনেকৈয়ে থাকিব। যদি আমি লগ পাওঁ তেতিয়া কাৰোবাৰ দীঘলীয়া হ'ব, আৰু লগ নোপোৱা হ'লে স্মৃতিবোৰ দীঘলীয়া হ'ব। সময় কেতিয়াও একে নহয়। অপ্ৰয়োজনীয়ভাৱে আনক কান্দিবলৈ বাধ্য কৰায়ো কান্দিব লগা হয়। সকলোতে নিজকে জোৰকৈ এডজাষ্ট কৰা মানুহ সদায় দোষী হৈ থাকে। প্ৰেমৰ কাহিনীবোৰ কেৱল চিনেমাতহে ভাল দেখা যায়। বাস্তৱ জীৱনত কাৰোবাক সঁচাকৈয়ে ভাল পোৱাৰ চেষ্টা কৰক। এই পৃথিৱীৰ বেছিভাগ মানুহ তেনেকুৱাই, যিয়ে আপোনাৰ লগত বহি আপোনাৰ লগত হাঁহি হাঁহি পিছৰ পিলৰ পৰা কামুৰি ধৰে। জীৱন তেতিয়াহে যেতিয়া আপুনি আনৰ পৰা কম আশা কৰে আৰু নিজৰ ওপৰত অধিক বিশ্বাস কৰে, তেতিয়া ই সহজ হ'ব। যদি টকা নাথাকে তেন্তে সম্পৰ্ক আঙুলিত গণনা কৰা হয়, আৰু যদি টকা থাকে তেন্তে ডায়েৰীত সম্পৰ্ক লিখা হয়। মোৰ নহয়, সেই মানুহবোৰৰহে মোক ভাল লাগিছিল। বেছি ধুনীয়া হোৱাটো আজিকালি বহুত বেয়া অভ্যাসত পৰিণত হৈছে। যদি আপুনি মনোনিৱেশ কৰিব বিচাৰে, তেন্তে আপোনাৰ উন্নত ভৱিষ্যত আৰু কেৰিয়াৰত মনোনিৱেশ কৰক, কাৰণ ইয়াত মানুহে কাম শেষ হোৱাৰ লগে লগে ৰং সলনি কৰে।
মানুহে কোৱা কথাত আপুনি কিয় আমনি পায় তেওঁলোকে যিকোনো কথা ক'ব পাৰে আৰু তাৰ পৰা আঁতৰি যাব পাৰে পৰিস্থিতি সলনি হ'লে মানুহৰ কথাও সলনি হয় আমাৰ মৌনতাক আমাৰ গৌৰৱ বুলি নাভাবিব আমি মাত্ৰ কেইটামান উজুতি লৈছো যিবোৰ এতিয়া আমাৰ কথা ক'বলৈও মন যোৱা নাই আমি যেতিয়া গোটেই পৃথিৱীখন এৰি মাত্ৰ এজন মানুহৰ লগত কথা পাতিব বিচাৰো তেতিয়া বেয়া লাগে আৰু সেই ব্যক্তিজনে আওকাণ কৰিবলৈ আৰম্ভ কৰে কঠিন সময়ত শিথিলতাই আপোনাৰ বাবে অধিক সমস্যাৰ সৃষ্টি কৰে শুনিছিলো আমাৰ নিজৰ মানুহে বিষ অনুভৱ কৰে কিন্তু যেতিয়া আমাৰ নিজৰ মানুহে আমাক বিষ দিব তেতিয়া কোনে অনুভৱ কৰিব তোমাক হেৰুৱাৰ পিছত মই গম পালো যে তোমাক বিচাৰি পোৱা প্ৰতিজন ব্যক্তিয়ে অনুশোচনা কৰিব যদি কোনোবা আপোনাৰ হয় তেন্তে তেওঁ আইনাখনৰ দৰে হ'ব লাগে যি হাঁহিলে আপোনাৰ লগত থাকে আৰু কান্দিলেও আপোনাৰ লগতে থাকে যদি আপুনি কঠিন সময়ৰ মাজেৰে পাৰ হৈ আছে তেন্তে আগবাঢ়ক ৰৈ নাথাকিব চাওক এদিন এই বেয়া সময় নিজে নিজে পাৰ হৈ যাব যেতিয়া আপুনি নিজকে কাৰোবাৰ বাবে সলনি কৰে আৰু তথাপিও আওকাণ কৰা হয় তেতিয়া বিষ হয় কাৰোবাৰ লগত ভাল সময় কটাবলৈ বৰ সহজ কিন্তু কঠিন সময়ত একেলগে থিয় হোৱাটো অতিকৈ কঠিন আমি আটাইতকৈ ভাল পোৱা মানুহজনেই আমাৰ জীৱনত আটাইতকৈ বেছি সুবিধা লয় কাৰোবাক ক্ষমা কৰিব পৰাকৈ বুদ্ধিমান হওক কিন্তু ইমান মূৰ্খ নহব যে এবাৰ বিশ্বাসঘাতকতা কৰাজনক পুনৰ বিশ্বাস নকৰিব যেতিয়া কোনোবাই বুজি নাপায় তেতিয়া বুজাই দিয়াৰ প্ৰয়োজন নাই যেতিয়া কোনোবাই মান্তি হয় তেতিয়া তেওঁক কোৱাৰ প্ৰয়োজন নাই